এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ 15 আগষ্টৰ পূৰ্বে এতিয়া সকলো বাংলাদেশী নাগৰিক বা যিসকল অনুপ্ৰৱেশকাৰী আছে তেওঁলোকে উজনি অসমৰ পৰা আতৰি যাব লাগিব প্ৰায় 20টাকৈ দল সংগঠনৰ এয়া হুংকাৰ 15 আগষ্টৰ পূৰ্বে এৰিব লাগিব উজনি অসম এইবাৰ সন্দেহযুক্ত নাগৰিকে এয়া হুংকাৰ দিয়া হৈছে নহলে পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিব সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত ৰাজ্যত বৰ্তমান চলি আছে মিয়াহাটাও অভিযান আৰু চিন্তন বৈঠকত 11টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰি 20টাকৈ সংগঠনে বান্ধি দিলে সময়সীমা উজনি অসমৰ পৰা সকলো সন্দেহজনক নাগৰিক অবৈধ লোক আঁতৰি যাব লাগিব বুলি হুংকাৰ প্ৰদান কৰা হৈছে আৰু নিৰ্দেশ দিয়া হৈছে 15 আগষ্টৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম 15 আগষ্টৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব সন্দেহযুক্ত নাগৰিকে অসমত কেৱল থলুৱা খিলঞ্জিয়াৰ প্ৰভুত্ব থাকিব লাগিব বুলি উল্লেখ কৰা হৈছে আৰু খিলঞ্জিয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অবৈধভাৱে থকা সকলো সন্দেহযুক্ত নাগৰিকক চিনাক্ত আৰু বিতৰণ কৰিব লাগিব অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত নাগৰিকৰ নাম অতি শীঘ্ৰেই কৰ্তন কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে আমি জনাই আছো সেই নিৰ্দেশনা যেটো অহা 15 আগষ্টৰ ভিতৰত সকলো সন্দেহযুক্ত বাংলাদেশী নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগিব বুলি পত্ৰখনত লিখা হৈছে আৰু আজিৰ তাৰিখত এই বিশেষ পত্ৰখন লিখা হৈছে থলুৱা খিলঞ্জিয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অসমত অবৈধভাৱে বসবাস কৰি থকা সকলো সন্দেহযুক্ত নাগৰিকক চিনাক্ত আৰু বিতৰণৰ ব্যৱস্থা কৰিব লাগিব অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চৰ পাছত অহা সকলো বিদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে যদিও সামাজিকভাৱে আমি যেটো ভাৰতবৰ্ষৰ নাগৰিক ভিত্তিক হিচাপে 1951 চনটো আমি কাৰ্যকৰী হোৱাটো বিচাৰো বুলি উল্লেখ কৰা হৈছে পত্ৰখনত লগতে সাম্প্ৰতিক অসম চৰকাৰে সমগ্ৰ অসমতে সন্দেহযুক্ত নাগৰিকে যেটো বিস্তাৰভাৱে চৰকাৰী ভূমি লগতে বনাঞ্চল ভূমি আৰু ট্ৰাইবেল বেল্টৰ ভূমি ইত্যাদিৰ পৰা বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ অভিযানক আজিৰ সভাই পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ লগতে উজনি অসমতো বেদখল হৈ থকা চৰকাৰী ভূমি বনাঞ্চল আৰু বহুতো অঞ্চলত প্ৰাচীন কীৰ্তিচিহ্নৰ ভূমি লগতে জলাশয়সমূহৰ বেদখল উচ্ছেদ কৰিবলৈ দাবী জনোৱা হৈছে এনেদৰে কেইবাটাও 11টাকৈ তেওঁলোকে নিৰ্দেশনা দিয়া হৈছে আৰু 11টাকৈ তেওঁলোকে যেটো দাবীৰ পাছতে 20টাকৈ সংগঠনে এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে যেটো চিন্তন বৈঠকত 11টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰি 20টাকৈ সংগঠনে বান্ধি দিলে এই সময়সীমা উজনি অসমৰ পৰা সকলো সন্দেহজনক নাগৰিক অবৈধ লোক আঁতৰি যাব লাগিব আৰু 15 আগষ্টৰ ভিতৰত ত্যাগ কৰিব লাগিব উজনি অসম অসমত কেৱল থলুৱা খিলঞ্জিয়াৰ প্ৰভুত্ব থাকিব লাগিব খিলঞ্জিয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অবৈধভাৱে থকা সকলো সন্দেহযুক্ত নাগৰিকক চিনাক্ত আৰু বিতৰণ কৰা হ'ব লগতে অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত নাগৰিকৰ নাম অতি শীঘ্ৰে কৰ্তন কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে কেইবাটাও দাবী কৰা হৈছে আৰু এই দাবীৰ পিছতে কিন্তু এতিয়া 15 আগষ্টৰ পূৰ্বে বেদখলকাৰী লগতে যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰিব লাগিব নহলে পৰিস্থিতি হৈ পৰিব অধিক ভয়াবহ আৰু সংবাদ মাধ্যমত এনেদৰে এতিয়া কথা উল্লেখ কৰা হৈছে এই বিশেষ নিৰ্দেশনা দিয়া হৈছে প্ৰায় 20টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে চিন্তন বৈঠক পাতি বান্ধি দিলে এই চৰ্ত আৰু সময়সীমা 20টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে বান্ধি দিছে এই সময়সীমা উজনি অসমৰ পৰা সকলো সন্দেহজনক নাগৰিক অবৈধ লোক আঁতৰি যাব লাগিব আৰু এই সন্দৰ্ভত মন্তব্য আছে কি শুনাবলৈ চেষ্টা কৰিম আজি আমি প্ৰথম এটা কথা আপোনালোকক জনাব বিচাৰিছো যে অহা 15 আগষ্টৰ ভিতৰত উজনি অসমৰ পৰা সকলো সন্দেহযুক্ত বাংলাদেশী নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগিব আজি মূল কথাটোৱে হ'ল অহা 15 তাৰিখৰ ভিতৰত উজনি অসমৰ পৰা সন্দেহযুক্ত নাগৰিকে এই স্থান ত্যাগ কৰিব লাগিব 2 নম্বৰ অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল এই সাম্প্ৰতিক পৰিস্থিতিত আমাৰ শিৱসাগৰৰ খিলঞ্জিয়া থলুৱা সংগঠন জাতীয় জনগোষ্ঠীসমূহে সন্দেহযুক্ত নাগৰিকৰ চিনাক্তকৰণ কৰিবৰ কাৰণে এক সৰজমিন তদন্ত নিজাববীয়াকৈ কৰা হৈছিল তেনে ক্ষেত্ৰত সেই কাম কৰিবলৈ যাওঁতে সন্দেহযুক্ত কিছু নাগৰিকে
আমাৰ সংগঠনৰ কৰ্মকৰ্তাসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। ইতিমধ্যে আমাৰ শিৱসাগৰতো তেনেকুৱা কেইবাটাও ঘটনা হৈছে, চৰাইদেউতো হৈছে, উজনি অসমৰ বিভিন্ন প্ৰান্তত হৈছে। আজিৰ সভাই পোনপ্ৰথমে আমি সেই বাংলাদেশীৰ পক্ষ লোৱা নিজকে বাংলাদেশী বুলি চিনাকি দি দম্ভ মাৰি খিলঞ্জীয়া সংগঠনৰ নেতা কৰ্মীক আক্ৰমণ কৰা এই ঘটনাত জড়িত থকা ব্যক্তিসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আজিৰ সভাই সিদ্ধান্ত লৈছে। তাৰ লগে লগে আজিৰ সভাই গ্ৰহণ কৰা সিদ্ধান্তসমূহ আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক জনাব বিচাৰিছো। প্ৰথম এটা কথা খাটাং যে থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অসমত অবৈধভাৱে বসবাস কৰি থকা সকলো সন্দেহযুক্ত নাগৰিকক চিনাক্তকৰণ আৰু বিতৰণৰ ব্যৱস্থা অসম চৰকাৰে কৰিব লাগিব। ২ নম্বৰ, অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চৰ পাছত অহা সকলো বিদেশী নাগৰিক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে। যদিও সামাজিকভাৱে আমি ভাৰতবৰ্ষৰ নাগৰিক ভিত্তিবৰ্ষ 1951 চনটো আমি কাৰ্যকৰী হোৱাটো আজিৰ সভাই আহ্বান জনাইছো। তৃতীয়তে, সাম্প্ৰতিক অসম চৰকাৰে অসমৰ বিভিন্ন প্ৰান্তত যি বিস্তৰ চৰকাৰী ভূমি বনাঞ্চল, ট্ৰাইবেল বেল্ট, দেৱোত্তৰ মাটি, সত্ৰৰ মাটিত সন্দেহযুক্ত নাগৰিকে কৰি অহা বেদখল মুক্ত কৰাৰ যি অভিযান, সেই অভিযানক আজিৰ সভাই পূৰ্ণভাৱে সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছে। ৪ নম্বৰ, থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থকা তথা বিদেশীমুক্ত এখন অসম গঢ়িবৰ বাবে অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত নাগৰিকৰ নাম অতি শীঘ্ৰে কৰ্তন কৰিব লাগে। ৫ নম্বৰ, অসম চৰকাৰ তথা অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয়ে গ্ৰহণ কৰা সমৰ্থন আৰু সহযোগিতা চলাই থকা উচ্ছেদ কাৰ্যসূচীৰ বিৰোধাচৰণ কৰি বাংলাদেশীৰ পক্ষলৈ মুকলি সমৰ্থন জনোৱাৰ লগতে খিলঞ্জীয়া লোকক পানে মৰাৰ ভাবুকি প্ৰদান কৰা লোকক শীঘ্ৰে ৰাষ্ট্ৰদ্ৰোহী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে। ৬ নম্বৰ, বিশেষকৈ ঐতিহাসিক শিৱসাগৰ দৰবাৰ ফিল্ডৰ পৰা দিখৌ নৈ বাওঁফালে কবৰস্থান পৰ্যন্ত শিৱসাগৰ খাটৰ পথাৰ, চিন্তামণি গড় আদিকে অঞ্চলসমূহৰ যি সন্দেহযুক্ত নাগৰিকে বসবাস কৰি আছে বা ভাৰতীয়ভাৱে ইয়াত আছে, সেইসকলক চিনাক্ত কৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে শীঘ্ৰে বহিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৭ নম্বৰ, উজনি অসমৰ বিভিন্ন ঠাইত ভাৰতীয় হিচাপে থকা সন্দেহযুক্ত নাগৰিকৰ নথিপত্ৰ আৰক্ষী প্ৰশাসনে পৰীক্ষা কৰি অতি শীঘ্ৰে এনে সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা বিতৰণ কৰাৰ ব্যৱস্থা কৰক। ৮ নম্বৰ, উজনি অসমৰ বিভিন্ন প্ৰান্তত নিয়োজিত হৈ থকা যেনে বেচৰকাৰী ঠিকাদাৰী প্ৰতিষ্ঠান, ইটা ভাটা, ডেম পাতিত কৰ্মৰত হৈ থকা সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰি আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰীভাৱে নটিচ প্ৰদান কৰি বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। ৯ নম্বৰ, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মাটি বাৰী সন্দেহযুক্ত বিদেশী লোকক বিক্ৰী কৰাৰ পৰা খিলঞ্জীয়া থলুৱাসকল বিৰত থাকিব লাগে। ১০ নম্বৰ, আমাৰ আহ্বান, অসম চৰকাৰ তথা থলুৱা খিলঞ্জীয়া সংগঠনসমূহে বিদেশীমুক্ত অসম গঢ়াৰ এই অভিযানত অসমৰ খিলঞ্জীয়া মুছলমান ৰাইজে সমৰ্থন আৰু সহযোগিতা আগবঢ়াব লাগে বুলি আজিৰ সভাই আহ্বান জনায়। 11 নম্বৰত আছে, অহা ইংৰাজী 20 তাৰিখে শিৱসাগৰত এখন খিলঞ্জীয়া নাগৰিক সভা আয়োজন কৰা হওক। গতিকে এই 11টা আমি মূলত প্ৰস্তাৱ আমি গ্ৰহণ কৰিছো। ইতিমধ্যে আপোনালোকে জানে যে অসমত উমি জ্বলি থকা জুই পৰা তাৰমানে অসমখন বিদেশীমুক্ত কৰিবৰ কাৰণে যি আন্দোলন অসমত বিগত দশকত কেইবাটাও দশক চলি আছিলে, ক'ৰবাত নহয় ক'ৰবাত আচলতে এই বিদেশীসকলক চিনাক্তকৰণ আৰু বহিষ্কাৰ কৰাৰ বিষয়টো আচলতে কেইবা দশকো আগতে হ'ব লাগিছিলে, কিন্তু নহ'ল। যাৰ কাৰণে আমি এটা দুৰ্ভাগ্যজনক আমি আখ্যা দিছো। আগৰ কেইবাটাও দলৰ চৰকাৰৰ দিনতে আচলতে এইটো সম্ভৱ আছিল, যদিও কোনোৱে কৰিবলৈ সক্ষম নহ'ল। গতিকে আমি আজি দেখিবলৈ পাইছো যে বৰ্তমানৰ অসম চৰকাৰখনে কিঞ্চিতমান প্ৰচেষ্টা চলাইছে, শক্তিশালীভাৱে প্ৰচেষ্টা চলাব লাগিছিলে, এইটো আমি আহ্বান আছে। তথাপিও তেওঁলোকে এক চেষ্টা হাতত লৈছে। এই চেষ্টাত
অসমৰ খিলঞ্জীয়া জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে পূৰ্ণভাৱে সমৰ্থন আগবঢ়াইছে, সহযোগিতা আগবঢ়াইছে। লগে লগে নিজাপক্ষভাৱেও তেওঁলোকে কিছুমান কাম কৰিব বিচাৰিছে। ক'ৰবাত নহয় ক'ৰবাত খিলঞ্জীয়া জনগোষ্ঠীৰ থলুৱা খিলঞ্জীয়াসকলৰ মাজত ভয় আৰু শংকাৰ সৃষ্টি হৈছে। এই কথাটো আজিৰ নহয়, আপোনালোকে অসম আন্দোলনৰ দিনৰ পৰাই 83, 82, 81 পৰাই আপোনালোকে নিশ্চয় দেখিছে যে অসমৰ খিলঞ্জীয়াসকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে বিদেশী আগ্ৰাসনৰ পৰা। এই ক্ষেত্ৰত আজি কিছুদিনৰ আগতে শিৱসাগৰ, চৰাইদেউ বা যোৰহাট বা গোলাঘাটত যি কিছু সংক্ষিপ্ত ঘটনা ঘটিছে, ইয়াত কিছুমানে আচলতে আমাক চৰকাৰী পৃষ্ঠপোষকতাত আমি কৰিছো, কাৰোবাৰ প্ৰৰোচনাত জাতীয় সংগঠনবিলাকে এই কামবিলাক কৰিছে বুলি আমাক দোষাৰোপ কৰিব বিচাৰিছে। কিন্তু এই ক্ষেত্ৰত আমি ক'বলৈ যাওঁ, এনেকুৱা বহু ঘটনা আচলতে আমি আগতেও দেখিবলৈ পাইছো। কিন্তু এটা কথা ঠিক যে অসমৰ খিলঞ্জীয়া ৰাইজে সদায় নিজৰ অস্তিত্ব ৰক্ষাৰ কথা চিন্তা কৰিব, ঐতিহ্য সমন্বয় ভাতৃত্ববোধে থাকিবৰ কাৰণে চিন্তা কৰিব। ইয়াত আমি নুই কৰিব নোৱাৰো। আমি সদায় হাতাম পুৰুষীয়া যি আমাৰ সমন্বয় ভাতৃত্ববোধ আছে তাক আমি সদায় প্ৰশ্ৰয় দিব লাগিব। আৰু অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনবিলাকেও এই কথাটো কয়। বিশেষকৈ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ কথাটো অসমৰ অন্যান্য জিলাতকৈ পৃথক। কাৰণ আপোনালোকে জানে মহামতী চাউলুং চুকাফাই সকলোকে সামৰি এখন ৰাজ্য গঠন কৰাৰ সপোন দেখিছিল আৰু 6টা বছৰ তেখেতলোকৰ পৰিপুৰুষৰ নেতৃত্বত, পূৰ্বপুৰুষসকলৰ নেতৃত্বত ইয়াক সম্ভৱ হৈ তুলিছিলে। গতিকে আমি ভাবো ঐতিহ্যমণ্ডিত এই শিৱসাগৰৰ পৰা আমি সকলোৱে একত্ৰিত হৈ আচলতে থলুৱা খিলঞ্জীয়াৰ ৰক্ষণাবেক্ষণ দিয়া বা সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি আমি আগবাঢ়িব লাগিব। আমি আজি এই সভাই সকীয়াই দিব বিচাৰো আৰু অনুকীয়াই দিব বিচাৰো যে এই কামখিনি কৰিবলৈ যাওঁতে কোনো যাতে দুষ্ট চক্ৰই ৰাজনৈতিক অভিসন্ধি কৰি আমাৰ এই হাতাম পুৰুষীয়া সম্বন্ধত যাতে ব্যাঘাত আনিব নোৱাৰে, এই কথাটো আমি সকলোৱে মন কৰিব লাগিব। আমি বিগত সময়ত দেখিবলৈ পাইছো কিছু কিছু ক্ষেত্ৰত এই অভিযানক বিপথে পৰিচালিত কৰিবৰ কাৰণে আৰু এই শুদ্ধ পথক আমি কৰিবলৈ যোৱা কামখিনিক বদনাম কৰিবৰ কাৰণে একাংশই কিন্তু কূট ৰচনা কৰিছে বুলি আমি জানিব পাৰিছো। গতিকে আমি আজিৰ সভাই কৈছো যে এই কূট ৰচনা অভিসন্ধি আমি উপৰাই আমি কিন্তু সঁচা অৰ্থত জাতীয়তাবাদ আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰি আছো আৰু অসমৰ ভৱিষ্যত সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি এই কাম কৰি যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞ হৈ আজিৰ এই সিদ্ধান্তসমূহ আমি লৈছো আৰু অনাগত সময়ত আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছো। ইয়াৰ লগতে এটা কথা আমি ক'ব বিচাৰো যে আমি কেতিয়াও মুছলমান বিৰোধী নহয়। আমি এই কথাটো ক'ব বিচাৰিছো যে ক'ৰবাত নহয় ক'ৰবাত আমাক ভুল পথে পৰিচালিত কৰিবৰ কাৰণে কিছুমান শক্তিয়ে কাম কৰি আছে, কথাটো মই অনুকিয়াইছো যে আমি কেতিয়াও মুছলমান বিৰোধী নহয়। হিন্দু হওক, মুছলমান হওক, জৈন হওক, খ্ৰীষ্টান হওক, এইখন দেশত আমি সকলোৱে সহবাস কৰিছো। কিন্তু প্ৰত্যেকটো জাতি বা জনগোষ্ঠীয়ে এই কথাটো চিন্তা কৰিব লাগিব যে এখন সুৰক্ষিত ভৱিষ্যত, সুৰক্ষিত অসমৰ কাৰণে সকলো সম্প্ৰদায়ৰ লোকে কিন্তু সহযোগিতা কৰিব লাগিব। আমি এইটোও নকওঁ যদি আমি ক'ৰবাত ভুল কৰিছো তেতিয়াহ'লে আমাক নিজৰ ভাই ককা হিচাপে তেওঁলোকে শুধৰাই দিয়াৰ কৰ্তব্য থাকিব। কিন্তু এইটো নহয় যে কোনো ৰাজনৈতিক অভিপ্ৰায়ত কিন্তু এই কথাত আমাক বাধা দিব নোৱাৰিব। গতিকে মই ভাবো আজিৰ সভাই ঐতিহাসিক শিৱসাগৰক এটা সুপথে আগুৱাই নিয়াৰ কাৰণে আমি সক্ষম হ'ম। গতিকে মই আজিৰ এই আমাৰ সভাৰ যিবিলাক সিদ্ধান্ত আছিলে এই সিদ্ধান্তবিলাক আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক জনাইছো আৰু অসমৰ ৰাইজৰ পৰা সহযোগিতা বিচাৰিছো যাতে এখন শান্তিময় অসম, সমৃদ্ধিময় অসম আৰু মানে সমন্বয় ভেটিত গঢ় লোৱা এখন যাতে আমি অসম দিব পাৰো তাৰ আমি চেষ্টা কৰিছো।